নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, পেট্ৰল ডিজেলৰ ওপৰত চৰকাৰী কৰ কৰ্তন। বিশ্বত দাম বাঢ়িলেও ভাৰতত নেবাঢ়িব তেলৰ দাম। এই মুহূৰ্তত জনাইছোঁ পেট্ৰল ডিজেলৰ শুল্কত বৃহৎ কৰ্তন। বিশ্বৰ যুদ্ধকালীন পৰিৱেশৰ মাজতে কেন্দ্ৰৰ চৰকাৰৰ সকাহ। পেট্ৰলত 10 টকা শুল্ক হ্ৰাস কৰিলে কেন্দ্ৰই। 13 টকাৰ পৰা 3 টকালৈ কমিল পেট্ৰলৰ শুল্ক। ডিজেলত শূন্য হ'ল আবকাৰী শুল্ক। ডিজেলৰ 10 টকা শুল্ক সম্পূৰ্ণ কৰ্তন। ইৰাণ ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱৰ পৰা বাচিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। ভাৰতত 60 দিনৰ বাবে পৰ্যাপ্ত তেল মজুৰ আছে বুলি ঘোষণা কৰিছে। বিকল্প উৎসৰ পৰা তেল নিশ্চিত কৰিলে ভাৰতে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ বিশেষ পদক্ষেপ। কোম্পানী লোকচান পূৰাবলৈ এই শুল্ক কৰ্তন। বিপণী কোম্পানী আৰু জনসাধাৰণক দিয়া হ'ল সুৰক্ষা। এই মুহূৰ্তত জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বাঢ়িলেও ভাৰতত বাঢ়িব নোৱাৰিব দাম। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। মাতবৰৰ পৰা কাঢ়ি অনা হ'ল সকলো মাটি। চৰৰ ভূমিহীনে পাব মাটিৰ পট্টা। পট্টাৰ প্ৰদানৰ ক্ষেত্ৰত নাই হিন্দু নাই মুছলমানৰ প্ৰশ্ন, এইবুলি ভয়ংকৰ মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ চৰৰ ভূমিহীন দুখীয়াই পাব মাটি পট্টা। মাতবৰৰ কবলৰ পৰা কাঢ়ি অনা হ'ল সকলো মাটি। মাটিৰ পট্টা প্ৰদানত নাথাকে হিন্দু মুছলমানৰ প্ৰশ্ন। উদ্ধাৰ হ'ব লাখ লাখ বিঘা বেদখলী চৰকাৰী ভূমি। অসমক বেদখলমুক্ত কৰিবলৈ লাগিব 20ৰ পৰা 25 বছৰ। প্ৰতিটো চুকে কোণে চলিব চৰকাৰৰ উচ্ছেদ অভিযান। প্ৰথমে হ'ব উচ্ছেদ, তাৰ পাছতেই পাব মাটি পট্টা। দুখীয়াক দিয়া হ'ব 1ৰ পৰা 1.5 বিঘা পৰ্যন্ত মাটি। একাংশ দখলত 50ৰ পৰা 60 বিঘাকৈ মাটি ওলাল। বিস্ফোৰক তথ্য। চৰৰ ভূমিত শেষ হ'ব মাতবৰৰ দাদাগিৰি। চৰকাৰী মাটিত বুলডোজাৰ চলাটো নিশ্চিত বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ৰাইজৰ বাবে নহয় বিয়া পাতিবলৈ নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৰাইজৰ বাবে নহয় বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে। কেৱল বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণে। নিৰ্বাচন জিকিলেই হ'ব তাৰ বিয়া। ৰাইজৰ কামৰ বাবে নহয় ব্যক্তিগত উদ্দেশ্যতহে নিৰ্বাচনত নামিছে লুৰিণজ্যোতি গগৈয়ে। 48 বছৰীয়া লুৰিণৰ বিবাহক লৈ এই মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অসমীয়া ল'ৰাৰ বিয়াৰ বয়স 20ৰ পৰা 35 বছৰহে। ৰাইজৰ বাবে নহয় বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে, এইবুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ালে। তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব পাৰে। তেওঁতো বেলেগ উদ্দেশ্য নাই। ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই। তেওঁৰ বিয়াখন হোৱা নাই। ইলেকশ্যনত জিকিলে বিয়া হ'ব। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। সমষ্টিয়ে মুখ্যমন্ত্ৰীৰ মাৰথান প্ৰচাৰ। বিহপুৰীয়া, ঢকুৱাখানা, নৱবৈছিয়া, লখিমপুৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীক সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহপুৰীয়া সমষ্টিত বিশাল জনসভাত ভূপেন বৰাক হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভূপেন বৰাক জয়যুক্ত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ দায়িত্ব নিজে লোৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গ'লো। কাৰণ ভূপেনক মই নিজে কৈছিলোঁ যে কোনো সনাতনী মানুহ কংগ্ৰেছত থকাৰ এতিয়া পৰিৱেশ নাই। কংগ্ৰেছখন বাংলাদেশীয়ে লৈ গ'ল। বাকী মানুহবিলাক বিজেপিত আহিব লাগে, অসমখনক শক্তিশালী কৰিব লাগে। সেইকাৰণে বিহপুৰীয়া সমষ্টিৰ প্ৰতিগৰাকী ৰাইজক মই দুহাত জোৰ কৰি অনুৰোধ কৰিম, আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কামিহাৰ ভঙা পলিটিক্স চলিছে ৰাজ্যত। প্ৰথমে কামিহাৰ ভঙা পলিটিক্স আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে গৌৰৱ গগৈ মন্তব্য, মুখ্যমন্ত্ৰীৰ ভয়ংকৰ যুদ্ধত এইবাৰ এণ্টি হ'ল আজমল। আজমলে কৈছে মুখ্যমন্ত্ৰী কামিহাৰ ভাঙি যাব। তাকে দেখি শুনি গৌৰৱ গগৈ কৈছে এতিয়া আজমলক গ্ৰেপ্তাৰ কৰক মুখ্যমন্ত্ৰীয়ে। আজমলে আৰম্ভ কৰিছে মিয়াৰ পলিটিক্স। নিৰ্বাচনৰ পাছতে অসমত অসমীয়া নহয় মিয়াৰ দাদাগিৰি চলিব।